এইটো চাওক আৰু আনটো মোৰ নতুন ভিডিঅ' মই মুড়িঘণ্টা কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম। এই মুড়িঘণ্টাত মই কি দিছোঁ জানেনে? প্ৰথমতে মই মাছটো তেলত ভাজি লৈছোঁ। সেই তেলত ভাজি থাকোঁতে মাছটো অলপ ভজা যোৱাৰ পিছত মই তাতে দিছোঁ মছলা, হালধি, নিমখ, আপোনাৰ মিট মছলা দিছোঁ আৰু কালাৰৰ কাৰণে অলপ ৰেড চিলি দি দিছোঁ। তাৰপিছত মই মছলাখিনিৰ গন্ধটো যোৱাৰ পিছত মই তাতে দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি দিয়াৰ পিছত অলপ দেৰি ভজাৰ পিছত তাৰপিছত দিছোঁ মই ইয়াতে আলু, দালি, মুগ মচুৰৰ দালি আৰু আপোনাৰ বিলাহী, এইখিনি দি ভালদৰে এতিয়া ফ্ৰাই কৰি আছোঁ। এইটো আপোনালোকক দেখাইছোঁৱেই। কমপ্লিট ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে অলপ পানী দি দিম। পানীটো আপোনালোকৰ অনুযায়ী দিব। আপোনালোকে যিখিনি পানী দিয়ে সেইখিনি দিব, নিজৰ অনুযায়ী পানীটো দিলে হ'ল। তাৰপিছত এই মুড়িঘণ্টাটো খাব। তাৰপিছত কেনেকুৱা টেষ্ট লাগে আপোনালোকে কমেণ্ট কৰি জনাব। এইটোৱেই মোৰ আজিৰ ভিডিঅ'।